একচুৱেলি আমাৰ মটিভটো আছিল যে আমি চব বছৰে এনেকুৱা গুৱাহাটী এনেকুৱা বিলাকত, কিন্তু তাতে কি হয় আমাৰ যিটো একদম মানে গাঁৱৰ যিটো পৰিৱেশ বা আমাৰ যিটো কালচাৰ আছে বা আমি কেনেকুৱা ধৰণৰ আমাৰ ৱে অফ লিভিং সেইটো আচলতে প্ৰকাশ নাপায়, অলপ আৰ্টিফিচিয়েল লাগে। চ' মোৰ উদ্দেশ্যটো আছিল কি যিহেতু আমাৰ কম্পিটিশ্যনত বহুত বেলেগ বেলেগ ষ্টেটৰ পৰা কম্পিটিটৰ্ছ আহিব, চব ইণ্টাৰনেশ্যনেল এথলিট আছে আৰু সিহঁতৰ ফটোজ হওক ভিডিঅ'জ হওক ৱৰ্ল্ড ৱাইড স্প্ৰেড হ'ব, বিকজ এইবিলাক এথলিট আজি য'ত কোৱালিফাই হৈছে তেওঁলোকে বাহিৰত খেলিব যাব মেক্সিমাম। চ' মোৰ এটা মনৰ পৰা এটা ইচ্ছা আছিল যে আমাৰ ইয়াৰ জাগাটো ফ'কাছ হয়, মানে দুধনৈটো সকলোৱে জানক, ৰাভা আছাম অট'নমাছ কি হয়, অট'নমাছ কাউন্সিল কি হয় সকলোৱে জানক, মানে গোটেই পৃথিৱীয়ে জানক। আৰু ইয়াৰ যিবিলাক ফটোজ হওক ভিডিঅ'জ হওক ইয়াৰ জাগাৰ ফটোজ হওক এইবিলাক মানে ৱৰ্ল্ড ৱাইড ফ'কাছ হয়, সেইটোৱে উদ্দেশ্য আছিল। আৰু আমি ফাৰ্মৰ গোটেইখিনি মানে বহুত মানে সকলোৰে সহযোগত এইটো বহুত ছাকচেছফুল প্ৰগ্ৰাম হ'ল। সেইকাৰণে আচলতে আই এম ভেৰি থেংকফুল টু অল দ্য পিপুল অফ দুধনৈ। লগতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ টংকেশ্বৰ ছাৰ, যিহেতু তেওঁ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ CM আৰু ইয়াৰে MLA হৈছে নিউলি, তেওঁ বহুত ছাপোৰ্ট কৰিছে আৰু তেওঁৰ ইনিচিয়েটিভত মানে কামবিলাক বহুত পাৰফেক্টলি হৈ গৈছে। আৰু লগতে যিমানবিলাক EM আছিল, ইয়াৰে উন্নয়ন কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হওক বা পাব্লিক হওক, ইয়াৰ লোকেল মানুহখিনি হওক, ইয়াৰ এথলিটছখিনিয়ে হওক, বেটেল বক্স টিমে হওক, সকলোৱে বহুত সহায় কৰিছে। তেওঁলোকৰ লগত মই বহুত ধন্যবাদ। কম্পিটেন্স অলমষ্ট মই একজেক্ট নাম্বাৰটো নাই, কিন্তু 70+ হৈছে। মই এক্সপেক্ট কৰি আছিলো 40 বা 50 হ'ব, বিশেষকৈ দুধনৈ যিহেতু অলপ ট্ৰেন্সপৰ্টেশ্যনটো অলপ প্ৰব্লেম আছে, আমাৰ কমিউনিকেশ্যনত বহুত জাগাত মানে এথলিটছ বিলাকে অলপ চিন্তা কৰে যে এয়াৰপৰ্টৰ পৰা দূৰ হয়, কেনেকুৱা বা জাগা কি জাগা। চ' মই এক্সপেক্ট কৰি আছিলো 40 পৰা 50 হ'ব, বাট মানে মই নিজে আই এম ভেৰি হেপী এণ্ড ছেটিছফাইড যে 70+ এথলিটছ হৈছে। মণিপুৰ, নাগালেণ্ড, দিল্লী, উত্তৰাখণ্ড, হায়দৰাবাদ এনেকুৱা আছে আৰু বহুত কেইজন। এতিয়া মানে এইটো ফাইনেল মানে ক'ব নোৱাৰিম, ৰেকৰ্ডটো চালেহে বুজি পাম। চেম্পিয়ন অফ দ্য চেম্পিয়ন মণিপুৰৰ পৰা হৈছে ঋষিকান্ত চন্দম, তেওঁ চেম্পিয়ন অফ দ্য চেম্পিয়ন হৈছে। আৰু তেওঁ মানে শ্বেৰু ক্লাছিক যিখন খেল হ'ব দিল্লীত, তেওঁৰ কাৰণে কোৱালিফাই হৈছে। আৰু বহুত বিলাক এথলিটছ ইয়াতে কোৱালিফাই হৈছে, অলমষ্ট অল দি এথলিটছ মানে কোৱালিফাই হৈছে। আৰু চবচে ডাঙৰ কথা কি মানে ইয়াতে গোটেই প্ৰফেচনেলছ বিলাকে আহিছে, মানে এনেকুৱা নহয় যে বিগিনাৰ্ছ কোনোবা এনেকে যি এতিয়া আহি কম্পিট কৰিছে তেনেকুৱা নহয়, একেবাৰে বাছা এথলিট যিবিলাক প্ৰফেচনেল হয়, যিবিলাক মানে বহুত ডাঙৰ গেমৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকেহে মানে পাৰ্টিচিপেট কৰিব আছে। চ' মানে কি হৈছে দুধনৈত মানে আজি একেবাৰে এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আমি গেম চাব পালো। আৰু এইটো একে, আৰু যিবিলাক জাজ তেওঁলোকে এইখিনি জাজে আচলতে ইণ্টাৰনেশ্যনেল গেমছ বিলাকত জাজমেণ্ট কৰে। আৰু চবচে ডাঙৰ কথা হৈছে কি ইয়াৰে মানে ফাৰ্ষ্ট ষ্টেপটো হ'ল এইটো মিষ্টাৰ অলিম্পিয়ালৈকে, আৰু দুধনৈত মানে ফাৰ্ষ্ট ষ্টেপ দিব পৰাটো সেইকাৰণে আমি আচলতে নিজে বহুত ভাগ্যৱান বুলি ক'ব লাগিব।